নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ ল'ৰা ছোৱালীক পুনৰ চাকৰি দিম বুলি তেওঁলোকে কৈ আছিলে যদি আমাৰ চৰকাৰ হয় তেন্তে হলে 2 লাখ ল'ৰা ছোৱালীক পুনৰ আমি চাকৰি দিম বুলি তেওঁলোকে নিৰ্বাচনৰ প্ৰতিশ্ৰুতিত কৈছিলে আৰু যিহেতু বৰ্তমান সময়ত আমাৰ সেই পুনৰ বিজেপি চৰকাৰখন আহিলে বা সিএম ছাৰ পুনৰ সেই সিএমৰ পদত তেওঁ বহিলে তো তেওঁলোকে যেটো প্ৰতিশ্ৰুতি দিছিলে যে 2 লাখ ল'ৰা ছোৱালীক পুনৰ চাকৰি দিম আমাৰ আহিবলগীয়া 5 বছৰ কাৰ্যকালত সেই যি প্ৰতিশ্ৰুতি তাৰ ওপৰত কাম ষ্টাৰ্ট হৈ গ'ল বহুতো ষ্টুডেণ্টে মোক কমেণ্টটো কৰি আছিলে যে ৰেকিব দা বহুতে কৈ আছে বা বহুতো নিউজ চেনেলতো ভিডিঅ'বোৰ আহি আছে যে এই 2 লাখ প্ৰতিশ্ৰুতিৰ ভেকেন্সিবোৰ কেতিয়া মানে আহিব বা কি ভেকেন্সি আহিব এনেকৈ কৈ আছিল আৰু এতিয়া আজি তাৰিখত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে যিটো আমাৰ শিক্ষা বিভাগৰ যিখিনি ভেকেন্সি আছে য'ত টিচাৰসকলৰ আছে বা গ্ৰেড 3 গ্ৰেড 4 যিখিনি আছে তো তাৰ ওপৰত যিহেতু তেওঁ এটা বাইট দিছে মানে সেই যি ভেকেন্সি কিমান মান আহিব পাৰে তাৰ ওপৰত তেওঁ এটা নিউজৰ আগত কৈছে আজি তো মই ভাবো প্ৰথমতে আপোনালোকক সেইটো ক্লিপ দেখাই লওঁ তাৰ পিছত আমি বাকি আলোচনা কৰিম ঠিক আছে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমিতো ঘোষণা কৰিছে যে এইবাৰ লক্ষ্য 2 লাখ নিযুক্তি যোৱাবাৰ 1,65,000 নিযুক্তি দিবলৈ আমি সক্ষম হ'লো অহা 5টা বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য আছে স্বাভাৱিকতে শিক্ষা বিভাগত যথেষ্টখিনি ভেকেন্সি আছে বহু লোক প্ৰায় 50,000 শিক্ষক শিক্ষয়িত্ৰী অহা 5টা বছৰত তেওঁলোকে অৱসৰো গ্ৰহণ কৰিব গতিকে তাৰ বিপৰীতে এক বৃহৎ নিযুক্তি শিক্ষা বিভাগত 5টা বছৰত পৰ্যায়ক্ৰমে হ'ব তো বৰ্তমান সময়ত হৈছে কি যিখিনি আমাৰ অসমৰ যিমানবোৰ ডিপাৰ্টমেণ্ট আছে সেই গোটেই ডিপাৰ্টমেণ্টৰ ভেকেন্সিবোৰ যিহেতু আজিকালি এটা এক্সামৰ দ্বাৰা লোৱা হয় যিটো কোৱা হয় ADRE মানে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ দ্বাৰা সেই গোটেইবোৰ ডিপাৰ্টমেণ্টৰ ভেকেন্সি য'ত গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টবোৰ আছে সেই গোটেইবোৰ পোষ্ট একলগ কৰি এটা এক্সাম পাতে যিটো ADRE এক্সাম বুলি কয় আৰু সেই ADRE এক্সামৰ এইটো 3 নম্বৰ সেশন হয় যিটো অলৰেডি ADRE হৈ গ'ল ADRE 2.0 হৈ গ'ল এইবাৰ ADRE 3.0 যেহেতু এবাৰ হ'ব মানে 3.0 বা 3.0 এবাৰ যেহেতু হ'বলৈ গৈ আছে তো এই 3.0 বহুতখিনি ADRE ৰিলেটিভ ভেকেন্সি আহিব আৰু যেহেতু আপোনালোকে নিশ্চয় দেখিলে যে আমাৰ ৰণোজ পেগু ছাৰে কি কৈছে যে শিক্ষা বিভাগত প্ৰায় 50,000 নতুন ভেকেন্সি তেওঁলোকে মুকলি কৰিব বা 50,000 পুনৰ ল'ৰা ছোৱালীক নিযুক্তি দিব যেহেতু এই 5 বছৰত প্ৰায় 50,000 শিক্ষকৰ চাকৰিৰ পৰা ৰিটায়াৰ হ'ব আৰু সেই 50,000 পুনৰ ভেকেন্সিত তেওঁলোকে নতুন যিখিনি যুৱক যুৱতী আছে তেওঁলোকক শিক্ষকৰ বা বিভিন্ন ধৰণৰ পদত তেওঁলোকক নিযুক্তি দিব বুলি তেওঁ এই কথা উল্লেখ কৰিছে নিশ্চয় আপোনালোকে নিজৰ বাইটটো শুনিলে এতিয়া এই যি 2 লাখ চাকৰি দিম বুলি কৈছে সেই 2 লাখ চাকৰি দিব কেনেকৈ তাৰ ওপৰত এতিয়া বৰ্তমান কি চলি আছে আপডেটটো কি আপডেটটো এইটোৱে যে বৰ্তমান প্ৰতিটো ডিপাৰ্টমেণ্টলৈ চৰকাৰে নটিচ পঠাইছে প্ৰতিটো ডিপাৰ্টমেণ্টলৈ নটিচ পঠোৱা হৈছে যে আপোনালোকৰ ডিপাৰ্টমেণ্টত কিমান ভেকেন্সি খালী আছে সেইটো প্ৰতিটো ডিপাৰ্টমেণ্টলৈ নটিচ পঠোৱা হৈছে বৰ্তমান সময়ত আৰু সেই নটিচৰ উত্তৰটো 17 জুন 2024 মানে আজি তাৰিখ হৈছে 10 তাৰিখ 17 তাৰিখৰ আগত প্ৰতিটো ডিপাৰ্টমেণ্টক ষ্ট্ৰিক্ট গাইডেন্স দিছে যে 17 তাৰিখৰ আগত আপোনালোকৰ ডিপাৰ্টমেণ্টত কিমান ভেকেন্সি খালী আছে আপোনালোকে তাৰ ডাটাটো আমাক দিয়ক বুলি প্ৰতিটো ডিপাৰ্টমেণ্টলৈ নটিচ পঠাইছে যেটো আমাৰ ADRE এক্সাম হ'ব সেইটো কাৰণে বা যিখিনি পুলিচৰ হক বা যিমানবোৰ আমাৰ ডিপাৰ্টমেণ্ট আছে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত সেই গোটেইবোৰ ডিপাৰ্টমেণ্টলৈ নটিচ পঠোৱা হৈছে যে আপোনালোকৰ ডিপাৰ্টমেণ্টত বৰ্তমান কিমান ভেকেন্সি খালী আছে সেই ডাটাটো দিবলৈ 17 তাৰিখ লাষ্ট ডেট দিছে 17 তাৰিখৰ আগত প্ৰতিটো ডিপাৰ্টমেণ্টে নিজৰ ভেকেন্সিৰ ডাটাটো তেওঁলোকে দিব লাগিব চৰকাৰক প্ৰতিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যেতিয়া 17 তাৰিখৰ আগত নটিচ আহি যাব যে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেন্সি খালী আছে গ্ৰেড 3 কিমান ভেকেন্সি আছে গ্ৰেড 4 কিমান ভেকেন্সি আছে যেতিয়া গোটেই ডাটাটো চৰকাৰে পাই যাব তাৰ পাছত তেওঁলোকে নতুন ভেকেন্সি নটিচ উলিয়াব এতিয়া এই যি 2 লাখ ভেকেন্সি হয় এই 2 লাখ চাকৰি এবাৰতে নাহে যেহেতু তেওঁলোকে কৈছে যে 5 বছৰৰ ভিতৰত আমি 2 লাখ চাকৰি নিযুক্তি দিম বুলি কৈছে তো ইয়াতে কেইবাটাও মানে ফেজত দিব ধৰি লওক 3টা বা 4টাও হ'ব পাৰে মানে ধৰি লওক এবাৰ 50,000 দিলে তাৰপিছত আকৌ 50,000 দিলে এনেকৈ মানে 3টা বা 4টা ফেজত আপোনালোকে পাব আৰু ইয়াতে যেহেতু আপোনালোকে এটা কথা জানে যে আমাৰ যিখিনি আৰক্ষী বিভাগৰ আছে মানে অসম পুলিচৰ বা গৃহ বিভাগৰ যিখিনি ভেকেন্সি আছে সেইখিনি যেহেতু আমাৰ বেলেগকৈ হয় তাত যেহেতু ফিজিকেল টেষ্ট থাকে ৰিটেন টেষ্ট থাকে সেইটো এটা বেলেগ প্ৰচেছ হয় তো তাৰ কাৰণে সেইবোৰ ভেকেন্সি বেলেগকৈ ওলাব বাকী যিখিনি আমাৰ ADRE ভেকেন্সি আছে সেই ADRE যিমানবোৰ ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছে সেই গোটেইবোৰ ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি একলগত উলিয়াই তেওঁলোকে এটা এক্সাম পাতিব আৰু সেই এক্সামত আপোনালোকৰ যিটো মাৰ্ক পাব সেই মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি আপুনি যিকোনো এটা ডিপাৰ্টমেণ্টত পাব আৰু এটা ভাল খবৰ এইটোৱে যে আগতে যিহেতু যিবোৰ আমাৰ গ্ৰেড 4 পোষ্ট আছিলে সেই গ্ৰেড 4 পোষ্টত প্ৰমোশ্যনৰ যিটো সুবিধাটো সেইটো নাছিলে শিক্ষা বিভাগৰ হওক বা বৰ্তমান শিক্ষা বিভাগৰ কথা কৈছে ৰণোজ পেগু ছাৰে কৈছে
বাকীবোৰ ডিপাৰ্টমেণ্টতো যিহেতু গ্ৰেড 4 পষ্টৰ প্ৰমোশ্যনৰ যিটো ছিষ্টেম সেইটো নাছিলে বৰ্তমান সেইটো নতুনকৈ তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে যে এইবাৰ আপোনালোকে প্ৰমোশ্যনো পাব যদি আপুনি গ্ৰেড 4ত চাকৰি যোগদান কৰে তাৰপিছত এটা নিৰ্দিষ্ট বয়স থাকে যেনেকৈ পুলিচৰ প্ৰমোশ্যন হয় ঠিক তেনেকৈ এটা নিৰ্দিষ্ট বয়স থাকিব সেই বয়সৰ পাছত আপোনালোকে গ্ৰেড 4ৰ পৰা হয়তো গ্ৰেড 3 লৈ আপোনালোকে প্ৰমোশ্যন পাব পাৰিব ঠিক আছে তো এইটো আপোনালোকৰ কাৰণে যথেষ্ট এটা ভাল খবৰ যিসকলে অলৰেডি গ্ৰেড 4ত কৰি আছে হয়তো তেওঁলোকে গ্ৰেড 3 লৈ যোৱা সুবিধা পাব পাৰে কিমান বছৰ লাগে সেইবোৰ ডাটা এতিয়ালৈকে অহা নাই যে কিমান বছৰ লাগে যেনেকৈ পুলিচৰ এটা নিৰ্দিষ্ট মানে বয়স থাকে যে আপুনি ইমান বছৰ চাকৰি কৰাৰ পিছত আপুনি ইমানলৈ যাব ইমান বছৰ এনেকৈ থাকিব তো এতিয়ালৈকে আমাৰ অসম চৰকাৰৰ যিবোৰ গ্ৰেড 3 বা গ্ৰেড 4 পষ্ট আছে তাত সেনেকুৱা ধৰণৰ কোনো ধৰণৰ মেনশ্যন কৰা হোৱা নাই যেতিয়া তেওঁলোকৰ ফালৰ পৰা মেনশ্যন কৰিব মই নিশ্চয়কৈ আপোনালোকক জনাম ভাল খবৰটো এইটোৱে যে অতি শীঘ্ৰে আপোনালোকৰ এই ভেকেঞ্চিৰ নটিফিকেশ্যন আহি যাব কাৰণ 17 জুনৰ আগত প্ৰতিটো ডিপাৰ্টমেণ্টলৈ নটিচ পঠোৱা হৈছে যে আপোনালোকৰ ডিপাৰ্টমেণ্টত কিমান খালী আছে আপোনালোকে দিয়ক ডাটা 17 তাৰিখে যেতিয়া প্ৰতিটো ডিপাৰ্টমেণ্টৰ নটিচবোৰ পাই যাব বা ভেকেঞ্চি আপডেটটো পাই যাব তাৰপিছত তেওঁলোকে ডিছকাছ কৰিব যে কিমানখিনি ভেকেঞ্চি আমি দিব পাৰোঁ এনেকুৱা নহয় যে যিমান ভেকেঞ্চি খালী থাকিব গোটেইখিনি দি দিব এবাৰতে তেনেকুৱা কৰিব নোৱাৰে কাৰণ প্ৰতিটো চেলাৰী দিব লাগিব বহুখিনি কথা আহি যায় তো একেলগে গোটেইখিনি দিব নোৱাৰে তেওঁলোকে কিমান ভেকেঞ্চি এবাৰত উলিয়াব পাৰি কিমান এই প্লেনিং ষ্টাৰ্ট কৰি দিব আৰু এই ভেকেঞ্চিবোৰ যিহেতু জুনৰ 17 তাৰিখৰ আগত যেতিয়া প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা আহি যাব তাৰপিছত তেওঁলোকৰ পৰা ডিছকাছ কৰি আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকৰ নতুন ভেকেঞ্চি আপডেটবোৰ আহি যাব যিবোৰ গ্ৰেড 3 গ্ৰেড 4 বা পুলিচৰ আকৌ নতুনকৈ ভেকেঞ্চি যিবোৰ আপডেট সেই আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকে পাই যাব আৰু যদি আপুনি এডিআৰই বা অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আমাৰ যিটো ই বুক কোৰ্চ আছে মই আপোনালোকক কৈ দিছোঁ আগতে সেনেকৈ মই বাৰে বাৰে কৈ নাথাকোঁ তথাপিতো মই আপোনালোকক কৈ দিছোঁ এডিআৰই আৰু অসম পুলিচৰ দুটা কোৰ্চ আছে দুইটাকে আমি একলগ কৰি দিছোঁ যাতে এটা খৰচতে আপোনালোকে দুইটাৰ বাবে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু আমাৰ যিটো কোৰ্চটো সেই কোৰ্চটোত প্ৰতিটো ছাবজেক্টৰ কনচেপ্ট ক্লিয়াৰ নোট থাকিব প্ৰতিটো ছাবজেক্টৰ যিমান কুৱেশ্যন এনচাৰ থাকিব লাগে গোটেই কুৱেশ্যন এনচাৰ আছে তাৰ লগতে অসম পুলিচৰ প্ৰিভিউৰে যিমান কুৱেশ্যন পেপাৰ এডিআৰই যিমান প্ৰিভিউৰ কুৱেশ্যন পেপাৰ তাৰ এনচাৰ এক্সপ্লেনেশ্যন সকলোবোৰ পাব তাৰ লগতে আমি মক টেষ্টটো ৰাখিছোঁ লাইভ মক টেষ্টটো আছে আৰু অফলাইনত দিয়া মক টেষ্টটো আছে লাইভ মক টেষ্টটো মানে ডাইৰেক্ট আপুনি মক টেষ্ট দি লগত ৰিজাল্ট চাব পাৰিব আৰু যিটো PDF মক টেষ্ট আছে সেই মক টেষ্টৰ তলতে আপোনালোকে তাৰ এনচাৰো পাই যাব এই গোটেইখিনি বস্তু আমি একলগ কৰি এটা কোৰ্চ আমি দি দিছোঁ যাতে আপোনালোকে অসম পুলিচ এডিআৰই যিকোনো পোষ্টত যদি আপুনি এপ্লাই কৰিছে এইখিনি ষ্টাডি মেটেৰিয়েল যদি আপুনি ভালকৈ পঢ়া শুনা কৰে তেতিয়াহ'লে আপোনালোকক বহুত বেছি হেল্প হ'ব তো যদি আপোনালোকে ল'ব বিচাৰে গুগলত চাৰ্চ কৰিব studywithrekib.com বুলি মাৰিব আমাৰ এপটো খোল খাই যাব তাতে ধুনীয়াকৈ আপোনালোকে প্ৰথমতে এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব তাৰপিছত লগ ইন হৈ পেলাই তাতে আমাৰ কোৰ্চটো দেখা পাব তাতে বাই নাও থাকিব তাত ক্লিক কৰি এনৰল নাও কৰি পেলাই তাতে পে'মেণ্ট দিলে অট'মেটিক আপোনালোকৰ লগ ইন হৈ যাব যদি প্ৰব্লেম হয় সেই এপটোৰ ভিতৰতে ছাইড বাৰতে আমাৰ কণ্টেক্ট নাম্বাৰ আছে ধুনীয়াকৈ আমি কণ্টেক্ট কৰিব পাৰিব ঠিক আছে তো আমাৰ কোৰ্চটো বাই কৰাৰ পিছত বেলেগকৈ আকৌ কিতাপ কিনাৰ প্ৰয়োজন নহ'ব যিহেতু আমাৰ কোৰ্চটো এটা ই বুক কোৰ্চ হয় তো তাৰ বাবে আপোনালোকে মেথছ ৰিজনিং এইবোৰ আপোনালোকে নিজে প্ৰেক্টিছ কৰিব লাগিব সেইখিনি কথা মই আগতীয়াকৈ কৈ দিওঁ যাতে পিছত আপোনালোকে ধোকা দিছে বুলি নাভাবে সেইকাৰণে ঠিক আছে যদি ল'ব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি নলয়ও আপোনালোকে ভালকৈ পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক ভিডিঅ' চবে ধন্যবাদ জয় হিন্দ